মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক আজি তোমালোকৰ পাঠ ত্ৰিভুজৰ ওপৰত সামান্যতম আলোচনা কৰিম। তোমালোকে মনোযোগ দি চাই থাকিবা। ত্ৰিভুজ কি তোমালোকে ইতিমধ্যে পাই আহিছা। তোমালোকক নিশ্চয় এই বিষয়ে বহুত ক'ব নালাগে। ত্ৰিভুজ হৈছে তিনিটা ৰেখাখণ্ডৰে আগুৰা বন্ধ এটা চিত্ৰ। ইয়াত কেতিয়াবা প্ৰশ্ন হয় যে ৰেখাখণ্ড কেইটা কোন হ'ব লাগিব। ৰেখাখণ্ড কেইটা কোন আমি এতিয়া আলোচনা কৰিম যে তিনিটা কোন ৰেখাখণ্ডৰে আগুৰা বন্ধ চিত্ৰ ত্ৰিভুজ বোলে। কিন্তু পিছলৈকে পাবালো যে ত্ৰিভুজৰ এই বাহু বেকা হ'ব পাৰে। তোমালোকে পাছত গৈ যেতিয়া বেছিকৈ কৰিবা সেই বিষয়ে পাবা। এতিয়া ত্ৰিভুজ কাক আমি গম পালো যে তিনিটা বাহুৰে আগুৰা বা তিনিটা ৰেখাখণ্ডৰে আগুৰা বন্ধ চিত্ৰ বা আকৃতিক ত্ৰিভুজ। তেতিয়াহ'লে আমাৰ সংজ্ঞামতে এ বি চি এই যিটো এটা আকৃতি হৈছে এই আকৃতিটো এটা ত্ৰিভুজ। এই আকৃতিটোৱে আগুৰি থকা এই আজটিত পোৱা অংশটো হৈছে ত্ৰিভুজটোৰ ক্ষেত্ৰ। গতিকে ত্ৰিভুজ আৰু ত্ৰিভুজ ক্ষেত্ৰ। এতিয়া আমি আজি ত্ৰিভুজ কাক বোলে বিভিন্ন প্ৰকাৰৰ ত্ৰিভুজ কি এই বিষয়ে আলোচনা নকৰোঁ, কাৰণ তোমালোকে ইতিমধ্যে জানা বা পাই গৈছা। আজি ত্ৰিভুজৰ এটা অন্য আমাৰ ধৰ্ম যে ত্ৰিভুজৰ সৰ্বাংগ সমতা কি। দুটা বা ততোধিক ত্ৰিভুজ সৰ্বাংগ সম বা সৰ্বাংগ সমান, সমান আৰু সৰ্বাংগ সমতাৰ মাজত পাৰ্থক্য আছে। সৰ্বাংগ সম কেতিয়া হ'ব বা কেতিয়া আমি তাক সৰ্বাংগ সম বুলি ক'ম এই বিষয়ে আলোচনা। এতিয়া দুটা ত্ৰিভুজ সৰ্বাংগ সম বুলি ক'লে বুজিব লাগিব যে দুয়োটা ত্ৰিভুজ সকলো প্ৰকাৰে সমান। বাহু হিচাপে ই সমান হ'ব লাগিব, কোণ হিচাপে সমান হ'ব লাগিব, কালি সমান হ'ব লাগিব, গোটেইখিনি সমান হ'ব। কিন্তু কালি সমান হ'লেও ত্ৰিভুজ দুটা সৰ্বাংগ সম নহ'ব পাৰে, সেইকাৰণে সমান বুলি নকৈ সৰ্বাংগ সম বুলি কোৱা হৈছে। এতিয়া তোমালোকৰ সংজ্ঞাটো লিখা হৈছে, যিহেতু আমি সৰ্বাংগ সম কি এই বিষয়ে আলোচনা কৰোঁ। এতিয়া যিহেতু দুটা ত্ৰিভুজ সকলো প্ৰকাৰে সমান হ'লে সিহঁতক সৰ্বাংগ সম বুলি কোৱা হয়, তেতিয়াহ'লে কি কি চৰ্ত সাপেক্ষে দুটা ত্ৰিভুজ সৰ্বাংগ সম হ'ব। ইয়াৰে আমাৰ চাৰিটা তেনেকুৱা স্বীকাৰ্য আছে, উপবিদ্য আছে, আমি চাই এই স্বীকাৰ্য কেইটা কিনো। প্ৰথমটো হ'ল বাহু 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 সৰ্বাংগ সমতা, যাক আমি এছ 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 চমুকৈ চাইড 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 ইংৰাজী হিচাপে আমি নামাকৰণ কৰোঁ। দ্বিতীয়টো হ'ল বাহু কোণ বাহু সৰ্বাংগ সমতা। তৃতীয়টো হ'ল কোণ বাহু কোণ সৰ্বাংগ সমতা। চতুৰ্থটো হ'ল সমকোণ অতিভুজ বাহু সৰ্বাংগ সমতা। এতিয়া আমি প্ৰথম বাহু কোণ বাহু সৰ্বাংগ সমতাৰ বিষয়ে আলোচনা কৰিম। বাহু কোণ বাহু 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 সৰ্বাংগ সমতা। ইয়াক আমি এছ 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 হিচাপত নামকৰণ কৰিম। চমুকৈ আমি দুটা ত্ৰিভুজ আঁকি লওঁ। এই নিচিনা আমি দুটা ত্ৰিভুজ আঁকি লওঁ। দুয়োটা ত্ৰিভুজ সমানকৈ আঁকিব লাগিব, একে নিচিনাকৈ আঁকিব লাগিব। মই কোনে কোনে আঁকিছো। ধৰি লোৱা হ'ল ত্ৰিভুজ দুটা এ বি চি আৰু পি কিউ আৰ। এই ত্ৰিভুজ দুটা বাহু 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 স্বীকাৰ্য মতে কেনেকৈ সৰ্বাংগ সম।
আমি প্ৰথমতে কৈ দিছোঁ যে এটা ত্ৰিভুজৰ বাহু তিনিটা যদি আন এটা ত্ৰিভুজৰ অনুৰূপ বাহু তিনিটাৰ সমান হয় তেন্তে ত্ৰিভুজ দুটা বাহু 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 স্বীকাৰ্য মতে সৰ্বাংগসম বুলি কোৱা হ'ব। এটা ত্ৰিভুজৰ বাহু তিনিটা যদি আন এটা ত্ৰিভুজৰ অনুৰূপ বাহু তিনিটাৰ সমান হয় তেন্তে ত্ৰিভুজ দুটা বাহু 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 স্বীকাৰ্য মতে সৰ্বাংগসম। ধৰা হ'ল ত্ৰিভুজ এ বি চি আৰু ত্ৰিভুজ পি কিউ আৰৰ এ বি চি আৰু পি কিউ আৰৰ এ বি বাহুটো পি কিউ বাহুৰ অনুৰূপ এ বি সমান পি কিউ এ বি সমান পি কিউ বি চি বাহুটোৰ অনুৰূপ বাহু কিউ আৰ বি চি সমান কিউ আৰ। মই বাহু চিন দিয়া নাই যিটো এনেকৈ ক'লেও বাহু বুলি বুজোৱা হয় বুজা হয়। এ চি সমান পি আৰ অৰ্থাৎ ইয়াৰ অনুৰূপ বাহু তিনিটা এই ত্ৰিভুজটোৰ অনুৰূপ বাহু তিনিটাৰ সমান হোৱা হেতুকে এ বি চি আৰু পি কিউ আৰ ত্ৰিভুজ দুটা বাহু 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 স্বীকাৰ্য মতে সৰ্বাংগসম। তেন্তে ত্ৰিভুজ এ বি চি সৰ্বাংগসম চিনটো আমি এনেকৈ দিওঁ দুটা সমান চিন দি ওপৰত এই চিনটো দিয়া হয় এ বি চি ত্ৰিভুজ সৰ্বাংগসম ত্ৰিভুজ পি কিউ আৰ। তেন্তে ইয়াত আমি লিখিব লাগে নিয়মতে বাহু 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 স্বীকাৰ্য মতে বাহু 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 স্বীকাৰ্য মতে ত্ৰিভুজ এ বি চি সৰ্বাংগসম ত্ৰিভুজ পি কিউ আৰ। অৱশ্যে মনত ৰাখিবা যে দুটা ত্ৰিভুজ সৰ্বাংগসম বাহু 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 স্বীকাৰ্য মতে সৰ্বাংগসম হওঁতে অনুৰূপ বুলি কোনো কথা নাই। আমাৰ এই বাহুটো কিবা এই বাহুটোৰ সমান হ'ব পাৰে এইটো বাহু সমান হ'ব পাৰে। এই ক্ষেত্ৰত আমাৰ এটা ত্ৰিভুজৰ তিনিটা বাহু আনটো ত্ৰিভুজৰ তিনিটা বাহুৰ সমান হ'লেই ত্ৰিভুজ দুটা সৰ্বাংগসম হ'ব কিন্তু পিছৰ স্বীকাৰ্য তাত অনুৰূপ হোৱাটো বাধ্যতামূলক। এতিয়া আমি দুটা ত্ৰিভুজ সৰ্বাংগসম হোৱাৰ প্ৰথম স্বীকাৰ্য বাহু 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 এইটো কি চৰ্ত সাপেক্ষে হ'ব এই কথাটো আমি নিশ্চয় গম পাব। এতিয়া আমি আহিলোঁ পৰৱৰ্তী স্বীকাৰ্য। এবার বাহু কোন বাহু বাহু কোন বাহু এস এ এস স্বীকাৰ্য। এতিয়া একেদৰে আগৰ ত্ৰিভুজ দুটা আমি ৰাখিছোঁ
এটা বাহু কোন বাহু এ বি সি আৰু পি কিউ আৰ এই ত্ৰিভুজ দুটা বাহু কোন বাহু সৰ্বাংগ সমতা মতে স্বীকাৰ্য মতে সৰ্বাংগ সম হ'বলৈ হ'লে আমাৰ কি সমান হ'ব লাগিব যদি এটা ত্ৰিভুজৰ দুটা বাহু মাজৰ কোণটো আন এটা ত্ৰিভুজৰ অনুৰূপ দুটা বাহু আৰু মাজৰ কোণটোৰ সমান হয় তেন্তে ত্ৰিভুজ দুটা কোৱা হয় বাহু ত্ৰিভুজ দুটা বাহু কোণ বাহু স্বীকাৰ্য মতে সৰ্বাংগ সম হ'ব ধৰা হ'ল এ বি চি আৰু পি কিউ আৰ আমি সংজ্ঞাটো লিখিছো এটা ত্ৰিভুজৰ দুটা বাহু আৰু মাজৰ কোণটো যদি আন এটা ত্ৰিভুজৰ অনুৰূপ মানে একে নিচিনা দুটা বাহু আৰু মাজৰ কোণটোৰ সমান হয় তেন্তে বাহু কোণ বাহু স্বীকাৰ্য মতে ত্ৰিভুজ দুটা সৰ্বাংগ এতিয়া তোমালোকে নিশ্চয় সংজ্ঞা দুটা লিখি লৈছা মই এতিয়া এইখিনি কথাকে আমি জ্যামিতি ভাষাত কেনেকুৱাকৈ লিখা হয় ধৰা হ'ল ত্ৰিভুজ এ বি চি আৰু ত্ৰিভুজ পি কিউ আৰৰ এ বি বাহুটো অনুৰূপ পি কিউ সমান বি কোণটো ইয়াৰে চি কোণটোৰ অনুৰূপ কিউ কোণটোৰ সমান বি কোণটো ইয়াৰ কিউ কোণটোৰ সমান বি চি বাহুটো কিউ আৰৰ সমান বি চি বাহু সমান কিউ আৰ তেন্তে ত্ৰিভুজ এ বি চি আৰু ত্ৰিভুজ পি কিউ আৰ তেন্তে ত্ৰিভুজ এ বি চি সৰ্বাংগ সম ত্ৰিভুজ পি কিউ আৰ এইটো কি স্বীকাৰ্য মতে যে এছ এ এছ অৰ্থাৎ বাহু কোণ বাহু স্বীকাৰ্য মতে এই ত্ৰিভুজ দুটা হ'ব মনত ৰাখিবা যে এই বাহুটো যদি এই বাহুটোৰ সমান এই বাহুটো এই বাহুটোৰ সমান মাজৰ কোণ চি টু আৰৰ সমান তেতিয়াও এ বি চি ত্ৰিভুজটো পি কিউ আৰ ত্ৰিভুজৰ সৰ্বাংগ সম হ'ব একেদৰে এ বি বাহুটো পি কিউ আৰৰ সমান এ চি বাহুটো পি আৰ বাহুৰ সমান আৰু এ কোণটো এই পি কোণটোৰ সমান তেতিয়াও এ বি চি আৰু পি কিউ আৰ ত্ৰিভুজ দুটা বাহু কোণ বাহু স্বীকাৰ্য মতে সৰ্বাংগ সম হ'ব গতিকে তোমালোকে নিশ্চয় এই দুটা অলপ নিশ্চয় বুজি পাইছা পৰৱৰ্তী স্বীকাৰ্য দুটা তোমালোকে ঘৰত চাবা আমি পৰৱৰ্তী
এই দুটা স্বীকাৰ্য আলোচনা কৰিম আৰু এই দুটাও যদি কিবা কাৰণে বুজি পোৱা নাই তেন্তে তোমালোকে পৰৱৰ্তী ক্লাছত এই বিষয়ে মোক প্ৰশ্ন কৰিবা মই বুজাই দিম ধন্যবাদ